এই প্ৰেছ মিটটো বেচিক্যালি যোৱাকালি কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে 2026-2027 কাৰণে গোটেই আমাৰ দেশৰ কাৰণে যিখন বাজেট দাখিল কৰিলে সেই বাজেটখনৰ ওপৰত আমি দলীয় প্ৰতিক্ৰিয়া আজি প্ৰকাশ কৰিলোঁ। বাজেটখন হৈছে জনবিৰোধী বাজেট। এইখন কোনো দৰিদ্ৰ ৰাইজৰ বাজেট নহয়, জনবিৰোধী বাজেট। আৰু বাজেটখনৰ সকলোবিলাকতেই নিৰ্মলা সীতাৰমণৰ বাক্যবিলাক খুব সুন্দৰ, উপমাবিলাক খুব সুন্দৰ। তেওঁলোকে বিকশিত ভাৰত কৰিম বুলি কৈছে, বৰ সুন্দৰ সুন্দৰ কথা, অভিলাষী আঁচনি। কিন্তু বাস্তৱিকতে যদি চোৱা যায় এই বাজেটখনে কেৱল কৰ্পোৰেট গোষ্ঠীৰ বাজেট, যিখন গতানুগতিক বিজেপিৰ বন্ধু হৈছে কৰ্পোৰেট গোষ্ঠী। এটা সোঁহাত আদানী, আনটো হাত আম্বানী। গতিকে এই আদানী আম্বানীকে ধৰি যিমান কৰ্পোৰেট গোষ্ঠী আছে দেশৰ 50টা পুঁজিপতি পৰিয়াল, এইসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণেই বাজেটত বিভিন্ন প্ৰভিজন আছে, আমাৰ দৰিদ্ৰ ৰাইজৰ নাই। আজি 8,000 বিধ ঔষধ বজাৰত প্ৰচলিত, তাৰে ভিতৰত মাত্ৰ কেঞ্চাৰ ৰোগৰ 17 বিধ ঔষধৰ দামহে কমাবলৈ ঠিক কৰিছে। হুৱেৰেজ বিগত বিজেপিৰ কালত 8,000 বিধ ঔষধৰ দাম বৃদ্ধি হৈছে। গতিকে ইয়াত এই 17 বিধ ঔষধৰ দাম অকল কেঞ্চাৰ পেচেণ্টৰ দাম কমালে হয়, কেঞ্চাৰ পেচেণ্টসকল উপকৃত হ'ব, কিন্তু বাকী আমাৰ 140 কোটি মানুহ যোনে বাকীবিলাক ঔষধ ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে কোনো ব্যৱস্থা নাই। ঠিক একেদৰে যদি আপোনালোকে বাজেটখনত মই বাকীবিলাক কথা নকওঁ, আমাৰ অসমৰ বেলিকা সম্পূৰ্ণৰূপে আমাক বাজেটখনত মাহিয়াই দৃষ্টিৰে চাইছে। আমাৰ যি বানপানী দুৰ্যোগ প্ৰশমন বিভাগত আমি অসমে 20,000 কোটি টকাৰ বাজেট প্ৰস্তাৱ যোৱা 10টা বছৰত প্ৰলয়ংকাৰী বানপানীয়ে ক্ষয়ক্ষতি কৰাৰ কেন্দ্ৰ চৰকাৰে তাৰ এটা টকাও মোকলাই দিয়া নাই। আৰু দুৰ্যোগ প্ৰশমন বিভাগত অসমে বছৰি পাবলগীয়া টকাৰ পৰাও 27,000 কোটি টকা আজিলৈকে মোকলাই নিদিলে। বাজেটত কোনো তাৰ উল্লেখ নাইকিয়া। যিবিলাক MSME ক'ভিড কালত যে 4 কোটি 4.5 কোটি MSME বন্ধ হৈ গ'ল, সেইবিলাক পুনৰুজ্জীৱিত কৰিবৰ কাৰণেও বাজেটত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাইকিয়া। অসমৰ বাট পথ, গ্ৰাম্য স্বাস্থ্য, বিজুলী, জলজীৱনৰ পানী, এইবিলাকৰ উন্নয়নৰ কাৰণেও কোনো ধৰণৰ বাজেটত ব্যৱস্থা লোৱা নাইকিয়া। গতিকে এইকাৰণে এইখন এখন অসম বিৰোধী বাজেট, এইখন দৰিদ্ৰ বিৰোধী বাজেট। আৰু কিমান এতিয়া আমাৰ যে এই দুৰ্গা পূজাত, দেৱালীত কিছুমান বোম ফুটাই নহয় সৰু সৰু ল'ৰা ছোৱালীয়ে, যেতিয়া নুফুটে কি কয়, এইটো ফুচুকা বোম বুলি কয়, হয়নে? ল'ৰা ছোৱালীয়ে হাঁহে এইটো ফুচুকা বোম। এতিয়া হিমন্ত বিশ্বৰো 8 ফেব্ৰুৱাৰীটো এটা ফুচুকা বোম হ'ব, তাৰ বাহিৰে একো নহয়। উচ্ছেদটো 522টাটো বাদ দিয়ক, এতিয়া হাজাৰ হাজাৰ পৰিয়াল উচ্ছেদ কৰিছে এজন মুখ্যমন্ত্ৰীয়ে। এইটো তেওঁ গোটেইখন দেশত এতিয়া আইন নাই, দেশত গণতন্ত্ৰ নাই। বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ ৰাজকীয় শাসন চলিছে। তেওঁ য'ত ইচ্ছা উচ্ছেদ, য'ত ইচ্ছা ঘৰ ভাঙিব, য'ত ইচ্ছা মন্দিৰ ভাঙিব, মছজিদ ভাঙিব, এইটো চলি আছে। গতিকে হাইলাকান্দি কিয়, অসমৰ সকলো ঠাইতে এইবিলাক হ'ব বুলি আমি ভাবিছোঁ। আৰু য'তেই তেওঁ গম পায় যে এইবিলাকে মানুহে বিজেপিক ভোট নিদিয়ে, তাতেই তেওঁ এই হামলাটো আৰম্ভ কৰিব। থেংক ইউ। মোৰ বৰচলাত ঠিক মোৰ প্ৰস্তুতিটো এনেকুৱা, মোৰ প্ৰস্তুতি নাই, মোৰ হৈছে দলৰ প্ৰস্তুতি। মোক দলে নিৰ্দেশ দিছে নট অনলি বৰচলা, যিমান দূৰ পাৰি নৰ্থ বেংকৰ আটাইবিলাক সমষ্টিত ঘূৰি পকি দলটো শক্তিশালী কৰিব লাগে। মই সেই কামতেই ঘূৰি আছোঁ। গতিকে আমি দেখিছোঁ যে আমাৰ ৰাইজে যথেষ্ট সঁহাৰি কৰিছে, সকলো ঠাইতে সঁহাৰি দিছে। আৰু আমি ডেফিনেটলি আমি আশাবাদী আৰু আমি কনফিডেণ্ট, আত্মবিশ্বাসী যে 26ত ৰাইজে পৰিৱৰ্তন কৰিব। মই প্ৰাৰ্থিত্ব প্ৰত্যাশী আজিৰ তাৰিখলৈকে নহয়। আমাৰ নিচিনা ষ্টেচাৰৰ যিসকল আমি ছিনিয়ৰ মোষ্ট লিডাৰ, আমি নিজে ঠিক কৰিব নোৱাৰোঁ। আমাৰতো হাইকমাণ্ডেহে ঠিক কৰিব। হাইকমাণ্ডে যদি কয় যে ইলেকশ্যন খেলিব লাগে, বা যদি কয় যে ন' ইউ কেন নট ফাইট ইলেকশ্যন, তুমি কেম্পেইন কৰা, কেম্পেইনিঙত থাকা, আমি সেইটো মানিব লাগিব। খালি এতিয়া আমি দলৰ প্ৰস্তুতিহে আমি কৰি আছোঁ। বিৰোধী ঐক্য একদম সুন্দৰ হৈছে। যোৱাকালি অখিল গগৈ আৰু আমাৰ সভাপতিয়ে 2 ঘণ্টা 1-to-1 টক হৈছে। সকলোবিলাক ডিফাৰেঞ্চ শ্বৰ্ট আউট হৈছে আৰু সোনকালেই
ভাল ৰিজাল্ট ওলাব। নাই, সেইটো ৰাইজৰ দলৰ কথা, সেই বিষয়ত মই একো নকওঁ আসনৰ কথাটোত। খালি মই এইটোৱেই কওঁ যে একদম খুব ভাল পজিটিভ দিশত আমাৰ বিৰোধী ঐক্য আগবাঢ়ি আছে।